আসসালামু আলাইকুম, ঈদ মুবাৰক সকলোলৈ থাকিলে। এয়া মই কেকৰ ৰেচিপি এটা লৈ আহিছোঁ, দেখিছেনে? একাপ চেনি, যিহেতু একাপ চেনিত 5টা মই এইদৰে কণী দিম আৰু একাপ মই ৰিফাইন দিম, চব জোখৰ মতে দিম। আৰু ময়দাৰ পৰিমাণটোহে মই অকণমান বেছি দিওঁ দেই। চেনি আৰু এইখিনি ৰিফাইন আৰু এইখিনি ফেটি লোৱাৰ পিছত আপুনি ফেটি ল'ব, বৰ ধুনীয়া ভালদৰে ফেটিব। ফেটি লোৱাৰ পিছত আপুনি এই ময়দাৰ জোখটো অকণমান বেছি, দেখিছেনে? একাপ দিয়াৰ পিছত আকৌ এই অকণমান দিলোঁ, দি এইদৰে ফেটি থাকোঁতে আপোনাৰ ব্ৰেডৰ যিকোনো গাখীৰ এটা দিব। গাখীৰ দিলে কেকটো খাবলৈ সোৱাদ হয় আৰু বহুত ছফ্ট হয়, যিহেতু মই গাখীৰ দিওঁ, আপোনালোকেও দি চাব। আৰু অকণমান চুটকি নিমখ এটা দিওঁ, বেলেগ এটা টেষ্ট হয়। লগতে এইদৰে ফুড কালাৰ দি ল'লোঁ, লগতে ভেনিলা ফ্লেভাৰ দিলোঁ আৰু এয়া মই কাটি থোৱা কমলা টেঙা আৰু লগতে বেকিং। এতিয়া খুব ভালদৰে ফেটিব, বেকিংখিনি যেন একদম মিক্স হৈ যায়। বহুতে প্ৰথমতে দিয়ে, মই লাষ্টৰ সময়ত দিওঁ, কিন্তু মোৰ কোনো ধৰণৰ কেকটো বেয়া নহয়। এইদৰে বাটাৰ পেপাৰ কাটি ল'লোঁ আৰু পেষ্টখিনি ধুনীয়াকৈ আপুনি ঢালি ল'ব। পেষ্টটো দেখিছেনে কি হিচাপত হৈছে? মোৰ কেক কিন্তু সদায় ভাল হয়, সকলোৱে কয়, কিন্তু এতিয়া কি হয় আপোনালোকে চাই যাওক। আৰু এইদৰে টুটি ফ্ৰুটি দি অভেনত কেকটো দি দিব আৰু এটা সেয়া দিয়াৰ পিছত চক লাহেকৈ কেকটো হৈ আহিব যেতিয়া। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব বুলি আশা কৰিলোঁ। গতিকে ঈদটো সকলো ভালে ভালে যাওক, দেখিছেনে? বাই বাই।